আমি একচুৱেলি আমাৰ অসমৰ যোনটো ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিৰ পৰা আমাৰ নিৰ্দেশনা জাৰি কৰা হৈছিলে যে অসমৰ গোটেইকেইটা ৰাজহ চক্ৰ ৰেভিনিউ চাৰ্কেলত 154টা ৰেভিনিউ চাৰ্কেলত এই কাৰ্যসূচী হাতত ল'বলৈ নিৰ্দেশনা জাৰি কৰিছিলে। এই 3 দিনীয়া কাৰ্যসূচীত প্ৰথম দিনাখন আমাৰ প্ৰশিক্ষণ দিওঁ। প্ৰশিক্ষণ মানে বিভিন্ন বিভাগৰ আপোনাৰ ধৰক অফিচিয়েলছ আহে, তেওঁলোকে নিজৰ কৰণীয়খিনি এতিয়া ধৰক আমাৰ দুৰ্যোগ এটা হৈ যোৱাৰ পিছত আমি কেনেকৈ কি মোকাবিলা কৰিব লাগে, কেনেকৈ আমাৰ ৰাইজক আমি সহায় কৰিব লাগে। প্ৰত্যেক ডিপাৰ্টমেণ্টৰ PHE হওক, PWD ৰোডছ হওক, আপোনাৰ স্বাস্থ্য বিভাগ হওক, ভেটেনেৰী হওক, এওঁলোকে গোটেইখিনি আৰু আমাৰ বিশেষভাৱে আপোনালোকে জানে যে এটা দুৰ্যোগৰ পিছত আমি ৰিলিফ কেম্প স্থাপন কৰোঁ। এই ৰিলিফ কেম্পসমূহত আমি ৰাইজক কেনেকুৱা সুব্যৱস্থা কৰি দিব পাৰোঁ, ভালকৈ ৰখাব পাৰোঁ। মহিলা আজিকালি জানে আপোনাৰ জেণ্ডাৰ এইটো মহিলাসকলক বিশেষকৈ গুৰুত্ব দিব লাগে, ল'ৰা ছোৱালী শিশুসকলক। তেনেকুৱা কিছুমান স্পেচিয়েল আমি ধৰক চাইল্ড ফ্ৰেণ্ডলি স্পেচ এটা আমি সাধাৰণতে ৰিলিফ কেম্পসমূহত আমি দিয়াৰ ব্যৱস্থা কৰোঁ, য'ত মানে খেলা ধূলাৰ লগতে পঢ়া শুনাও তেওঁলোকে যাতে কণ্টিনিউ কৰিব পাৰে। আমাৰ আশাকৰ্মী অংগনবাদীসকলে সেই ক্ষেত্ৰত আমাৰ সহায় কৰে। আৰু বিশেষভাৱে যিকোনো এতিয়া স্বাস্থ্যজনিত যদি কিবা ইছ্যু থাকে শিশুসকলৰ, স্বাস্থ্য বিভাগে সেইটো চোৱা চিতা কৰে। হয়, আৰু ভাল খোৱা পানীৰ ব্যৱস্থা যোগান ধৰিবলৈ PHE আছে। গতিকে এটা গোটেই আমাৰ 7-8টা ডিপাৰ্টমেণ্ট ওতঃপ্ৰোতভাৱে জড়িত থাকে এটা ৰিলিফ কেম্প এষ্টাব্লিছমেণ্টত। আৰু আমাৰ ৰেছপন্সৰ ক্ষেত্ৰত আমাৰ ধৰক আপোনালোকে নিশ্চয় দেখিছে NDRF, SDRF, চিভিল ডিফেন্স এনেকুৱা ধৰণৰ আমাৰ ৰেছপন্স এজেঞ্চি আছে। তাৰপিছত আমাৰ তাৰ উপৰিও বিশেষভাৱে দুৰ্যোগ ব্যৱস্থাপনা এটা বিশেষ গুৰুত্বপূৰ্ণ আমি এতিয়া দিছোঁ যে ৰাইজৰ যোনটো পাৰ্টিচিপেশ্যন, ৰাইজৰ সহযোগিতাটো আমাৰ প্ৰধান হিচাপে আমি ধৰা হয়। কিয় কাৰণে দুৰ্যোগ এটা হৈ যোৱাৰ ইমিডিয়েট পিছতে আমাৰ ধৰক বাহিৰৰ পৰা NDRF, SDRF আহি নাপায়, আপুনি গম পায়, এঘণ্টা মিনিমাম লাগে। গতিকে দুৰ্যোগটো হোৱাৰ পিছত এঘণ্টা সময়খিনি গল্ডেন আৱাৰ বুলি আমি পৰিচিত কৰাওঁ। সেই গল্ডেন আৱাৰত আমি ধৰক ভালকে আমি যিমান ভালকৈ ৰাইজক আমি সঁহাৰি দিব পাৰোঁ, এছিষ্ট কৰিব পাৰোঁ, সিমানখিনি আমি হয়তো ক্ষয়ক্ষতি পৰিমাণটো কমাম, কেজুৱেলিটিকো কমিব। গতিকে সেইকাৰণে ৰাইজৰ পাৰ্টিচিপেশ্যনটো খুব ইম্পৰ্টেণ্ট। আৰু সেই কেতিয়া ইম্পৰ্টেণ্ট মানে ৰাইজে পাৰ্টিচিপেট কৰিব পাৰিব যেতিয়া তেওঁলোকক আমি ভালকৈ উচিত আমি প্ৰশিক্ষণ দিওঁ যে এটা দুৰ্ঘটনাত কোনোবা এজন যদি আঘাতপ্ৰাপ্ত হৈছে তেওঁক কেনেকৈ প্ৰাথমিক চিকিৎসা দিব লাগে, তাৰপিছত ভালকৈ হস্পিটেললৈ তেওঁলোকে ৰেফাৰ কৰিব পঠাব লাগে। আজি বিশেষভাৱে আমি ভূমিকম্প আহিলে ধৰক এতিয়া কলেজত কৰিছোঁ, যিহেতু কলেজত ক্লাছ কৰি থাকোঁতে ভূমিকম্প আহিলে স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীসকলে বিপদত যাতে নপৰে তেওঁলোকক আমি আগতে এটা সদায় আমি কৰি আহিছোঁ। এতিয়া বহুত কলেজত আমি গোটেইখিনি কলেজত স্কুলত কৰিছোঁ ড্ৰপ কভাৰ হ'ল বুলি যোনটো আমাৰ টেকনিক আছে, যে আহিলে বেঞ্চৰ তলত নাইবা বেগটোকে মূৰত ৰাখক, সেই তেনেকুৱা ধৰণৰ আমি কৌশল কিছুমান শিকাইছোঁ। আজিও সেইটো কৰা হৈছে। তাৰ উপৰিও ধৰক এতিয়া ভূমিকম্প মানে এইটো আপোনাৰ এছ'চিয়েট ডিজাষ্টাৰ হিচাপে আমি এইটো পৰিগণিত ধৰক শ্বৰ্ট চাৰ্কিট হৈ জুই লাগিলে এতিয়া ধৰক কোনোবাই ধৰক হঠাৎ মানে মেইন চুইচ অফ কৰিব যায়, তেনেকুৱা কিছুমান কথা আমি ৰাইজক সজাগ মানে ল'ৰা ছোৱালীক সজাগ কৰিব লাগিব যে পটকৈ গুচি নাযাব, আহিব মানে ভালকৈ ফায়াৰ এক্সটিংগুইচাৰটো আছে, ফায়াৰ এক্সটিংগুইচাৰটো কেনেকৈ মানে ব্যৱহাৰ কৰিব লাগে, ব্যৱহাৰ কৰি পেলাই সেইটো হেৰি কৰিব পাৰে। সেই তেনেকুৱা ধৰণৰ আমি প্ৰশিক্ষণ আৰু মানে সজাগ কৰি পেলাই আমি এই প্ৰগ্ৰেমটো চলাওঁ তাৰমানে।